নমস্কাৰ, আজি হৈছে 1 জুলাই আৰু লৈ আহিছোঁ আজিৰ খন্দিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰ নিতৌ পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। আজিৰ পৰা ৰাজ্যত সালসলনি হৈছে কেইটামান নিয়ম আৰু নিয়ম কেইটা নাজানিলে হ'ব পাৰে বিপদ। কি নিয়ম সালসলনি হৈছে আজিৰ এই ভিডিঅ'টোত জনাই দিম। মুছলমানসকলৰ বাবে আহি গ'ল কিছুমান নিয়ম আৰু PM কিষাণৰ বাবে আহি গ'ল কিছুমান ডাঙৰ আপডেট। আজি যিহেতু 1 জুলাই আৰু আজিৰে পৰা অসমত 7টা নিয়ম সালসলনি কৰা হৈছে। কি নিয়ম জাৰি কৰিছে অসম চৰকাৰে ৰন্ধন গেছৰ পৰা ATM কাৰ্ড, ভোটাৰ ID আৰু PM কিষাণক লৈ পেলাই কেইটামান নতুন নিয়ম জাৰি কৰিছে। যিসকল হিতাধিকাৰীয়ে নেকি PM কিষাণৰ টকা লাভ কৰি আছে সেইসকল হিতাধিকাৰীয়ে 1 জুলাইৰ পৰা 7 জুলাইৰ ভিতৰতে PM কিষাণৰ টকা পাবলৈ হ'লে KYC কৰিব লাগিব, অন্যথা হিতাধিকাৰীয়ে নাপাব টকা। ৰাজ্যৰ লাখ লাখ মুছলমানৰ বাবে আহি গ'ল ভাল খবৰ। এতিয়াৰে পৰা প্ৰত্যেক মুছলমানৰ মোবাইলৰ এপত শুনা যাব আজান। মছজিদত আজান দিয়াৰ লগে লগে প্ৰতিজন মুছলমানৰ মোবাইলৰ এপত বাজিব আজান আৰু এনেকুৱা ধৰণৰ এপ মোবাইলত লঞ্চ কৰা হ'ব একমাত্ৰ মুছলমানসকলৰ বাবে। মুম্বাইত লাউড স্পিকাৰত আজান বন্ধ কৰি দিয়াৰ পিছতে এই সিদ্ধান্ত লৈছে, সেই কাৰণে অতি শীঘ্ৰে লঞ্চ কৰা হ'ব এই এপ। এই মুহূৰ্তত জনাইছো যে ATM কাৰ্ডক লৈ আহি গ'ল ডাঙৰ খবৰ। গুগল পে, ফোন পেৰ ক্ষেত্ৰতো সলনি কৰা হ'ব বহুকেইটা নিয়ম। এতিয়াৰ পৰা গুগল পে আৰু ফোন পে দি লেনদেন কৰিলে উপলব্ধ হ'ব একাউণ্টৰ প্ৰকৃত গৰাকীৰ নাম। কোনো ধৰণৰ দুৰ্নীতিয়ে লুটিব নোৱাৰে টকা। ইয়াৰ পূৰ্বে মোবাইলত যি নাম ছেভ কৰা আছিল সেইটো নাম দেখা গৈছিল, কিন্তু এতিয়াৰে পৰা ধন লাভ কৰা লোকজনৰ একাউণ্টত থকা নামহে দেখা পোৱা যাব। চিলিণ্ডাৰৰ দামৰ ক্ষেত্ৰত আহি গ'ল নিয়ম। চিলিণ্ডাৰৰ দাম ফিক্সড কৰা থাকিব, নিৰ্ধাৰিত মূল্যতকৈ এটকাও বেছি ল'ব নোৱাৰে। চিলিণ্ডাৰৰ দাম বেছি ল'লে আপুনি দিব পাৰিব অভিযোগ। ভোটাৰ কাৰ্ডক লৈ পেলাই ৰাজ্যত আহি গ'ল হঠাৎ নতুন নিয়ম। এতিয়াৰে পৰা জন্মৰ প্ৰমাণ পত্ৰ অবিহনে আপুনি অৰ্ডাৰ কৰিব নোৱাৰিব ভোটাৰ কাৰ্ড বা আবেদন কৰিব নোৱাৰিব ভোটাৰ কাৰ্ড।